শিৱসাগৰ জিলা গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বামুণবাৰী খৰাগড় বামুণবাৰীত আমি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিলোঁ। আমি প্ৰায় এতিয়ালৈকে 150ৰ ওপৰত ৰোগী ইয়াত এতিয়ালৈকে সেৱা গ্ৰহণ কৰিছে আৰু ৰাইজ আহি আছে। আৰু ইতিমধ্যে আমাৰ সেৱা মানে চিকিৎসা দিছে আমাৰ কালুগাঁও স্বাস্থ্য কেন্দ্ৰৰ ব্লক PHCৰ আমাৰ ঋতুৰাজ তাওছাৰে আৰু MMUৰ আমাৰ শিৱসাগৰ টিমে তেখেত ভূঞা ছাৰে আমাক সেৱা আগবঢ়াইছে। আৰু আমিও আহি পেলাই ইয়াত যথেষ্ট আমি ভাল পাইছোঁ আৰু কিছুমান আমি পৰিৱেশ দেখিবলৈ পাইছোঁ যিবিলাক পৰিৱেশ স্বাস্থ্যসন্মত নহয়। সেইকাৰণে আমাৰ শিৱসাগৰ প্ৰশাসনৰ অনুৰোধ যাতে অনতিপলমে এই গাঁওখনলৈ আহি তেখেতসকলে নিষ্কাশনৰ ব্যৱস্থা কৰে আৰু খোৱা পানী সমস্যা হৈছে, খোৱা পানীৰ সমস্যাখিনিও যাতে অনতিপলমে তেওঁলোকৰ সমাধান কৰে, এই মোৰ প্ৰশাসনলৈ অনুৰোধ। ধন্যবাদ। সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ অন্যতম শাখা শিৱসাগৰ জিলা গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ উদ্যোগত আজি বানপানী বিধ্বস্ত এলেকা শিৱসাগৰ জিলাৰ বামুণবাৰী অঞ্চলত আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ। আৰু এই স্বাস্থ্য শিবিৰত ইতিমধ্যে আমাৰ শিৱসাগৰৰ বিশিষ্ট চিকিৎসকসকলৰ লগতে বিশেষভাৱে আমাক অৰিহণা যোগোৱা আমাৰ কালুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মানীয় SDMO ডাক্তৰ ঋতুৰাজ ছাৰকে প্ৰমুখ্য কৰি কৰ্মচাৰীসকল ইয়াত উপস্থিত আছে। MMU আৰু 104 সন্মানীয় কৰ্মচাৰীসকল ইয়াত উপস্থিত থাকি আমাৰ এই বান দুৰ্গতসকলক ইতিমধ্যে ইয়াত আমি বিনামূলীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰি আৰু ঔষধ ব্যৱসায় সংস্থাৰ তৰফৰ পৰা আজি ঔষধ বিতৰণ কৰি থকা হৈছে। আৰু সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ নিৰ্দেশ অনুসৰি উজনি অসমৰ যি প্ৰলয়ংকাৰী বান, এই বানত বিধ্বস্ত চৰাইদেউ আৰু শিৱসাগৰৰ বিভিন্ন এলেকাত ইতিমধ্যে আমাৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি অহা বিভিন্ন ৰোগৰ প্ৰতিৰোধ কল্পে আমি যিবিলাক আজি ফেনাইল ব্লিচিং পাউডাৰকে আৰম্ভ কৰি যিবিলাক বিতৰণ কৰিব লাগে, ইতিমধ্যে বানপানী হোৱাৰ পিছদিনাখনৰ পৰাই ৰাইজৰ মাজত গৈ আমাৰ কৰ্মকৰ্তাসকলে এইবিলাক বিতৰণ কৰি আহিছে। আৰু বিভিন্ন স্থানত আমাৰ মেডিকেল কেম্পবিলাক আমি অনুষ্ঠিত কৰি ৰাইজক সেৱা আগবঢ়াই আহিছোঁ। আৰু আমাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে আজি নাজিৰাৰ বিভিন্ন অঞ্চল আৰু চৰাইদেউৰ বিভিন্ন অঞ্চলত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু আজি এতিয়ালৈকে প্ৰায় 10 বজাৰ পৰা আমাৰ ৰোগীৰ চিকিৎসা চলি আছে। প্ৰায় 150তকৈ অধিক ৰোগী ইতিমধ্যে চিকিৎসা গ্ৰহণ কৰি আছে আৰু পৰৱৰ্তী সময়ত যথেষ্ট ৰোগী ইয়ালৈ আহি থকা আমি দেখিছোঁ, যথেষ্টখিনি আহিব বুলি আমি আশাবাদী। আৰু এইখিনিতে আমি বিশেষকৈ এই বামুণবাৰী অঞ্চলৰ ৰাইজৰ হৈ আমি বিশেষকৈ শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে আমি প্ৰত্যক্ষ কৰিছোঁ যে বিদ্যালয়বিলাকৰ লগতে আজি যিবিলাক পৰিয়াল ঘৰলৈ গৈছে, এই পৰিয়ালবিলাক ঘৰত থকাৰ এটা পৰিৱেশ নাই। আজি অত্যধিক ধৰণে আজি দুৰ্গন্ধ ওলাইছে। আমি যিখন বিদ্যালয়ত আছোঁ, প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়, এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰাৰ কোনো পৰিৱেশ নাই। ইয়াত চাৰিওদিশৰ পৰা ইমান বেয়া মানে গোন্ধ ওলাইছে। এই গোন্ধবিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যে ৰাইজ অনাগত দিনত বিভিন্ন ধৰণৰ ৰোগত নপৰিব, ই কোনো মানে নাই। তাৰ কাৰণে শিৱসাগৰ জিলা প্ৰশাসনে অনতিপলমে বামুণবাৰী অঞ্চলৰ ৰাইজৰ স্বাৰ্থত আজি ইয়াত ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ঔষধ ব্যৱসায় সংস্থাৰ তৰফৰে আমি অনুৰোধ জনাইছোঁ। আৰু খোৱা পানীৰ যোগানৰ ক্ষেত্ৰত আজি আমি ৰাইজে ইতিমধ্যে আমাক অৱগত কৰিছে যে দমকলবিলাকৰ পৰা পানী ওলাইছে, অতি দুৰ্গন্ধময় পানী হৈছে। আৰু ইয়াৰ পিছত এতিয়া ৰিলিফ দিবলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া শেহতীয়াকৈ অহা নাই। আজি আমি যথেষ্টখিনি আমি পানীৰ বটলো ইয়াত বিতৰণ কৰিছোঁ, কিন্তু এইটো খন্তেকীয়া। সেয়েহে স্থায়ীভাৱে কিছুদিনলৈ হ'লেও প্ৰশাসনৰ ফালৰ পৰা এই অঞ্চলটোত খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।